এই ভেজটোত আমি LG 181 লিটাৰৰ গেছ ৰিফিলিং কৰিম। আপোনালোকক গেছ ৰিফিলিং কেনেকৈ কৰা হয় এই ফুল ভিডিঅ'টো দেখাম। এতিয়া ইয়াত প্ৰথমে আমি ফিল্টাৰটো কাটি ল'ম। ফিল্টাৰটো কাট পাইপ কাটাৰ ল'ম। কোনটো থৈছে পাইপ কাটাৰ ইয়াতে কাট এইটো কাট লিক নাই। গেছ প্ৰেছাৰ ডাউন হৈ জাম হৈছে। গেছ প্ৰেছাৰ ডাউন হৈছে নহ'লে ই মোটামুটি 5 মিনিটমান গেছ ওলাব। আৰু চিজ পেপাৰ গেছৰ প্ৰেছাৰে নাইকিয়া হৈ গৈছে। চেম জেগাতে আছে চেম চিজ পেপাৰ মাৰি লওঁ ধুনীয়াকৈ। এটা কটাৰী দিবচোন। ইয়াকে আমি প্ৰথমে ডায়াৰ কটাৰ আগতে লাষ্টিংটো চাফা কৰি ল'ম। তো ভিডিঅ'টো কম পটাপট মাৰি দিওঁ আহি দে ধুনীয়াকৈ। পেপাৰটা উল্টাই লো তো পেপাৰটা উল্টাই লো খুলি লো। এইটো লোহাত মদ লাগে হৈ যাব। বেছি ধাৰ নালাগে কম বেলেগ এখন সোমাবি কালি হা দম নাইকিয়া হৈ গৈছে। নাগতে বৰষুণ নাই নাই নাগতে আছে বৰষুণ নাই। এইফালে কালি ৰাতি দিলে ৰাতিপুৱা 3:45 নাই ৰাতিপুৱা মই পালোঁ তো বৰষুণ এই চাইডৰ পৰাই গৈ আছিলোঁ সোণাই গৈছিলোঁ। সোণাইৰ পৰা মোটামুটি 3:30 বজাত ফুল বৰষুণ। ৰাতিপুৱা আহিছে নেকি? কালি ৰাতি গ'লোঁ 2টা বজাত। এচি নহয় এতিয়া যদি আজি নহ'লে আজিৰ দিনত কাম মই কৰিব নোৱাৰিলোঁহেঁতেন। তো কাটি থৈ নিদিয়ে মিঠা বেক সাইডৰ ট্ৰেটো নাই নেকি পানীৰ? এইফালে খুলি থোৱা খুলি চাইছিলেন। যেতিয়া গেছাৰিং কৰিব ডায়াৰ লগাব লগোৱাৰ আগতে চিজ পেপাৰ মাৰি ধুনীয়াকৈ পাইপটো লাষ্টিংটো আঁতৰাই ল'ব। তেতিয়া ঝালাই লিক হোৱাৰ চান্সটো কমি যায়। প্ৰব্লেম চালি মুখত আছে। ফিল্টাৰ ক্লিন আছে। একদম ইয়াত কাটি ল'ম চাৰ্জিংটো কাটি
এবাৰ ইয়াক আমি ফ্লাছিং মাৰি ল'ম কণ্ডেন্সাৰত লেতেৰা আছে নেকি ওপৰত দেখাবি কণ্ডেন্সাৰত অলপ হালকা অইল আছে জুই চলাইটো দিয়ক এতিয়া মই কণ্ডেন্সাৰত অলপ হিট মাৰি ল'ম বৰ্মন বাইদেউ ভাল এনেকৈ বাচন বৰ্তন লৈ আহে যে বিশেষ হেৰিয়ত নচপ্লাছ চোৱাগা নহয় এদিনো আপোনাৰ হেৰি কৰে সৰুকৈ পিতলবোৰ কাটি লয় কাটি পিনে টুকুৰা টুকুৰাকৈ দি লয় তাৰপৰা হেৰি কি বুলি কয় সেইটো কি চ'দা কয় অঁ সেইটো দি দিবা গৰম কৰি দিয়ে লাগি যায় গলি কিনে নিজে নিজে Perfect. আমি হেৰি ৰখিলোঁ ডাকঘৰ সন্মুখত নাই আমি নামিছোঁ আৰু দেখিছোঁ ই আকৌ ভুৱা খাইছে কি ফুট দি আনিছে ৰঙাকৈ বোলে ঘণ্টা বজি আছে ক'ৰবাত ফুৰাবলৈ আনিছে হ'বা নে কিবা হাতীটো হাতী 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 ই দেখি নাই বৰ চাহ চাহ বুলি কৈছোঁ ঘৰ খাইছে আকৌ সি ঘৰ খাইছে আকৌ পেটিয়ে থানা কাম কৰিব আমি বেয়া পাওঁ মোৰ সময় নাই কোম্পানী যাওক বুলি পঠিয়াই দিওঁ হোৱা নাই অ' এতিয়াও গেছ ঢালা বহুত বাকী আছে এইবোৰ কিবা কিবি কৈছে আৰু যিমানখিনি কাটিছে সিমানখিনি চৰকাৰী কৰি ল'ব লাগিব এডাল ষ্টিক শেষেই হ'ল এতিয়া আমি ভেকুমত বহাইছোঁ ফিল্টাৰটো লগোৱা হ'ল ডাইৰেক্ট চল্ডাৰিং কৰা হৈ গ'ল এতিয়া আমি ভেকুমত বহাইছোঁ ভেকুমত বহোৱাৰ পিছত 134 এ গেছ মোটামুটি আমি 15 মিনিটমান ভেকুম কৰিম ফুল ভেকুম হৈ যোৱাৰ পিছতে ইয়াক গেছটো দি কুলিংটো চেক কৰা হ'ব লগতে ইয়াক এতিয়া আমি 15 মিনিটমান ৰখি দিম 15 মিনিট ৰখাৰ পিছতে ইয়াত গেছৰ কামটো হ'ব ভেকুমটো কমপ্লিট হৈছে ভেকুমটো অফ কৰি দিম দিবলৈ লওঁতে ফচকৈ এদাই খতম
1 সেকেন্ড দেই হল এই কোনোৱে নাই হৈছিলে আকৌ এই বিশ্বকৰ্মা পূজাত বিশ্বকৰ্মা পূজা নহয় কৃষ্ণ জন্মাষ্টমী গোটেইখন নামঘৰত আছিলোঁ আকৌ এই নহয় কৃষ্ণ জন্মাষ্টমী নহ'লে টিভি গ'ল কাপোৰ কানি তিতা নহয় গেছটো খুলিলোঁ খোলাৰ পিছত ইয়াত যোনটো ইয়াতটো আছে বতাহটো ওলোৱাই দিম যেতিয়াই গেছ দিব ল'ব গেছৰ বতাহটো উলিয়াই দিব যোনটো ইয়াত থাকে ইয়াতটো চাওক এতিয়া ইয়াত লিকুইডটো ফুল লিকুইড যাব এইটো লিকুইড গৈছে প্ৰথম যোনখিনি ইয়াত থাকে ইয়াৰখিনি মই উলিয়াই দিলোঁ এইটো গেছ গৈছে লিকুইড লিকুইডটো ফৰ্ম পূৰা চাই পাব টাইম 9 1 9 3 গেছ দিয়া হৈছে 4 0 6 ফ্ৰিজটো ৰানিং কৰিম যেতিয়া ফ্ৰিজত গেছ চাৰ্জিং কৰাব বা ফ্ৰিজ হওক এচি হওক ইয়াক প্ৰপাৰলি ভেকুম মেচিন দিয়ে ভেকুম কৰিব দিব প্ৰপাৰ ভেকুম দি কৰিলে আপোনাৰ কুলিঙৰ পাৰফেক্ট কুলিং পাব কুলিঙৰ এফেক্ট নাহে আইচো প্ৰপাৰলি হ'ব গেছ চাৰ্জিং কৰাটো কমপ্লিট হ'ল প্ৰেছাৰ বেক প্ৰেছাৰ যোনটো আছে 9ত থোৱা হৈছে 9ত থোৱাতে এইটো 181 লিটাৰ চেম্বাৰ 9-10ত চলি থাকিব বেক প্ৰেছাৰ ইয়াত কুলিংটো চাইছোঁ ফাৰ্ষ্ট লাইনিংটো আহিলে এতিয়া মোটামুটি 10-15 মিনিট চলিব লাগিব চলাৰ পিছতে ইয়াক চিল কৰি দিম কমপ্লিট ইয়াৰ হৈ গৈছে মোটামুটি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ'টো